হাই গাইজ, গুড মৰ্ণিং। আপোনালোক ভালে আছেনে বাৰু? আশা কৰোঁ সকলো বাৰু ভালে আছে। এতিয়া বাজিছে 10টা বাজিছে ৰাতিপুৱা। চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে মোৰ এতিয়া কাপোৰ ধুব আছে, কিবা খাব লাগে মানে কি আৰু মোৰ বহুত ভোক লাগিছে এতিয়া। তো মই এতিয়া কোনটো ফাৰ্ষ্ট কৰোঁ, কাপোৰ ধুম নে কিবা খাই ল'ম, এতিয়া ডিচাইড কৰিব পৰা নাই। সেইটো চাই ল'ম কি হয়। মানে কাপোৰ ধুবও লাগে সোনকালে বাৰু, কাৰণ কাপোৰটো এতিয়া সোনকালে নুধুলে নুশুকাবগৈ, সেইটো কাৰণে সোনকালে ধুব লাগিব। চাই ল'ম কি হয়। কিন্তু কাপোৰ ধুব যে বহুত এলাহ লাগিছে আজি। মই বহুত টান পাওঁ, কিন্তু উপায় নাই কাৰণে কাপোৰ ধুই থাকোঁ। কোনে কৰি দিব ন, তো ধুবই লাগিব। সেইকাৰণে ধুওঁ কাপোৰ। আজি কি হ'ব ক'ব নোৱাৰোঁ, মই ধুব পাৰিম নে নাই। আপোনালোকৰ বাৰু এলাহ লাগে নেকি কাপোৰ ধুবলৈ? মোৰ কিন্তু বহুত এলাহ লাগে। নেদেখুৱাও বাৰু কাৰোবাক যে মোৰ এলাহ লাগে কাপোৰ ধুবলৈ। তো কৰি যাওঁ, নিজৰ কামটো কৰি যাওঁ। এতিয়া ৰাতিপুৱা মই গোটেই ঘৰটো চাফা কৰিলোঁ বাৰু। আগতে ঘৰটো চাফা কৰি উঠি বহিছোঁ, এতিয়া অলপমান ৰেষ্ট লৈছোঁ। ভাবিছোঁ কোনটো কি কৰোঁ আগত, তাকে চাই থাকক কি কৰোঁ। এইবিলাক আছে কাপোৰ ধুব, এইবিলাক আছে। আমনি লাগিছে কি কৰোঁ। ভাবিছোঁ আগতে কাপোৰখিনি চাৰ্ফ দি লওঁ, তাৰপিছত কিবা এটা বনাই খাই ল'ম। সেইটোৱে কৰি লওঁ ফাৰ্ষ্ট, নহ'লেতো এনেকৈ বহি থাকিলে নহ'ব ন। তো কৰি লওঁ। কাপোৰটো চাৰ্ফ দি আহিলোঁ বাৰু, চাৰ্ফ দিয়া কাপটো শেষ। এতিয়া মোৰ হাতত আছে খাব এটা মেগী আৰু কণী। তো মেগী কণী বনাই খাই লওঁ। তাৰপিছত কেনেকৈ বনাওঁ মই মেগী বনাব, এয়া পিঁয়াজ কাটি ল'লোঁ। এতিয়া মই মেগী বনাম। এতিয়া মই মেগী খাম। গৰম আছে বহুত গৰমে খাব নোৱাৰোঁ। অলপ ঠাণ্ডা হ'লে ভাল লাগে। ঠিকে আছে, বনাব নাজানা মানুহৰ কাৰণে ঠিকে আছে আৰু। এতিয়া খাই উঠি এনাৰ্জি পাম মই নোখোৱাকৈ একো কামেই কৰিব নোৱাৰোঁ দেখোন। কাৰণ মই আচলতে ৰাতি একো নাখাওঁ ন, ইভিনিঙে খোৱা যায়। ইভিনিং খোৱাৰ পিছত একোৱেই নাখাওঁ পানীৰ বাহিৰে। তো ভোক লাগে ৰাতিপুৱা জলদি। আৰু কেতিয়াবা চাবচোন মেগী খাব খুব মন যায়। মোৰ কিন্তু বহুত মন যায়, মই ইমান নাখাওঁ ন, মানে ডেইলি নাখাওঁ আৰু বাহিৰা বস্তুটো খাবলৈ মন যায় অলপ। তো আজি খালোঁ, আৰু আজি আচলতে সময় নাই, কাম বহুত আছে। তো সেইটো কাৰণে মেগী খালোঁ। বাসন লাগে, বাসন স্টিলের বাসন। গা পা ধুই কাপোৰ কানি মেলি এতিয়া আহি গ'লোঁ, সেইবিলাক আজৰি হ'লোঁ। এতিয়া মই আকৌ ভাত বনাম। এতিয়া ভাত বনাব একদম মন নাই। চিম্পল ভাত খাম, আলু পিটিকা, কণী বইল কৰিব পাৰোঁ, অমলেটো কৰিব পাৰোঁ নাজানো, আৰু বেঙেনা ফ্ৰাই কৰোঁ নেকি, চাই লওঁ যদি মন যায় আৰু। কিন্তু একো কৰিবলৈ মন নাই, কেনেকৈ কি কৰিব চাই লওঁ। এতিয়া বাজিল 4টা। মই এয়া আলু পিটিকা কণী বইল ভাত খাই আছোঁ। ইমান ভাল লাগে খাই এনেকৈ।
খুব টেষ্ট লাগে। মই বিৰাট ভাল পাওঁ দেই এনেকুৱা খাই। মই দালিও মানে খাব মন নাযায়, আলু পিটিকা ভাত হ'লে ইমান ভাল লাগে খাই। এতিয়া খাই লওঁ মই। আপোনাৰ 4টা বাজিয়ে গ'ল আৰু মোৰ নাই, দিনত এবাৰেই হ'লে যে। আজি ভিডিঅ'টো ইয়াতে সামৰোঁ।